নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছা। তোমালোকৰ যোনটো ফাইনেল ৰিজাল্ট দিব হাই ছেকেণ্ডেৰী, সেই সম্পৰ্কে মানে বহুতে সুধি আছিলে, দাদা এইবাৰ ফাইনেল ৰিজাল্ট কেতিয়া দিব, সেই সম্পৰ্কে কিবা আপডেট পাইছা নেকি? গতিকে মই মানে কি হৈছে তোমালোকৰ চাই লোৱা, ৰিজাল্টটো তোমালোকে অলমষ্ট পাবাই, টেনশ্যন ল'বলগীয়া কথা নাই। এতিয়া ধুনীয়াকৈ এক্সাম দিছা যদি ধুনীয়াকৈ পাছ কৰিবা। কিন্তু এতিয়া চাবলগীয়া কথা, অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ছাৰে কি আপডেট দিয়ে ৰিজাল্ট সম্পৰ্কে, আৰু তোমালোকৰ ৰিজাল্টটো এঘণ্টা আগতহে আপডেটটো পাবা। এতিয়া বহুতো ইউটিউব চেনেল আছে, তোমালোকক ক'ব 25 এপ্ৰিলত ৰিজাল্ট পাব্লিছ হ'ব, 26 এপ্ৰিলত ৰিজাল্ট পাব্লিছ হ'ব। এতিয়া মই যেনেকুৱা লিখি ৰাখিছোঁ, এইটো মই জাষ্ট দেখাবৰ কাৰণে আপোনালোকক লিখাই ৰাখিছোঁ। এতিয়া মই ডাইৰেক্টকৈ নকওঁ যে 26 এপ্ৰিলত পাছ হ'ব বা 24 এপ্ৰিলত পাছ হ'ব, কিন্তু বন্ধুনীসকল আপোনালোকক কৈ দিব বিচাৰিছোঁ যে এপ্ৰিলৰ লাষ্টত মানে প্ৰকাশ পোৱা 100% সম্ভাৱনা আছে। ইয়াৰ মেইন ৰিজনটো হৈছে আপোনালোকে গম পাই চাগে, মেট্ৰিকৰ ৰিজাল্টৰ 5 বা 6 দিনৰ ভিতৰত আপোনালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট প্ৰকাশ কৰিব লাগে। আৰু এইবাৰ প্ৰতিটোৱে যিহেতু ৰুল এটা চলি আছে, গতিকে সেইটো ৰুল মতে তোমালোকৰ চলিব। গতিকে টেনশ্যন ল'বলগীয়া কথা নাই, তোমালোকে ৰিজাল্ট অতি শীঘ্ৰেই পাবা। আৰু যিমান পাৰা মানে পাৰাচতে তোমালোকে যি কি কলেজত ল'বা, অলপ আগতীয়াকৈ মানে ডিছকাশ্যন কৰি ৰাখি থৈ দিয়া পেৰেণ্টছৰ লগত। টেনশ্যন ল'বলগীয়া কথা নাই, যদি ভালকৈ এক্সাম দিছা ধুনীয়াকৈ পাছ কৰিবা। আৰু মেইন কথাটো হৈছে যে স্কুটিৰ কথাটো এটা মই অলপমান আলোচনা কৰি দিম। আগৰ ভিডিঅ'টো অলপমান কৈছিলোঁ, যিসকল কেণ্ডিডেটে তোমাৰ 60% মানে ছোৱালীসকলে যদি গাৰ্লছ মানে যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ 60% পালে ধুনীয়াকৈ এটা সুন্দৰভাৱে গভৰ্ণমেণ্ট স্কুটি পাব। আৰু বয়ছৰ ক্ষেত্ৰত 75% হ'লে ধুনীয়াকৈ স্কুটি পাবা। আৰু যোনটো এটা মেইন কথাটো হৈছে যে তোমালোকৰ যিটো হাই ছেকেণ্ডেৰী বৰ্ড আছিলে AHSEC, তেওঁলোকৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ডাইৰেক্ট আপডেট মই পোৱা নাই বন্ধুসকল। আহিলে আৰু ছাৰৰ আপডেটটো অতি শীঘ্ৰেই পাই যাবা, টেনশ্যন ল'বলগীয়া কথা নাই। আহিলে পোনপ্ৰথমে মই জনাই দিম বাৰু। এই চেনেলটো তুমি যদি ছাবস্ক্ৰাইব কৰি ৰাখা 100% মই যদি হেল্প কৰিমেই, আৰু সদায় মই ৰিজাল্টৰ আপডেটবোৰ দি থাকিম যেতিয়ালৈকে পাব্লিছ নহয়। আৰু টেনশ্যন ল'বলগীয়া কথা নাই, ইমান ৰিজাল্টলৈ ইমান টেনশ্যন নল'বা, ৰিজাল্ট পাবাই। যদি ভালকৈ এক্সাম দিছা 100% পাছ কৰিবা তথা ভাল মাৰ্ক পাবা। আৰু গ্ৰেছ মাৰ্ক সম্পৰ্কে যদি কিবা অসুবিধা লাগে, আমাৰ চেনেলত এটা গ্ৰেছ মাৰ্কৰ ভিডিঅ' দিয়া আছে, তুমি চাই ল'ব পাৰিবা। যদি তোমাৰ ভয় লাগিছে গ্ৰেছ মাৰ্ক দিব নাই বুলি, তুমি চাই ল'ব পাৰিবা। ঠিক আছে, ইমানেকৈ সামৰি মাৰিছোঁ। কিবা অসুবিধা থাকিলে জনাবা, ভাল লাগিব। থেংক ইউ।